হাই ফ্ৰেণ্ডছ, বন্ধুবান্ধৱীসকল সমূহ অসমবাসী ৰাইজকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। 2025 বৰ্ষটো সকলোৰে শুভ হওক, সকলোৰে মংগলময় হওক, সকলোৰে জীৱন ধন্য হওক, নতুন নতুন আশাৰে পৰিপূৰ্ণ হওক, সকলোৰ সমাধান হওক, তাৰে কামনা কৰি মই আজি উপস্থিত আছোঁ অসমৰ এখন যিয়ে নেকি আমাক গ্ৰন্থৰ প্ৰতি মানে অনুপ্ৰেৰণা যোগায় তেনেকৈ এখন ঠাইত আছোঁ। সেইখন হ'ল আছাম বুক ফেয়াৰ। ইয়াত হওক, মই এতিয়া অসম গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হ'ম। মই এতিয়া মেইন গেটতে আছোঁ। আচ্ছা, মই মেইন গেটত সোমাই যাম। চাওক এবাৰ, এইখন মেইন গেট। খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত হৈ আছে এয়া গ্ৰন্থমেলা। মই এতিয়া ইয়াত সোমাই যাম। আহক আমি গ্ৰন্থমেলাৰ বাকৰিত সোমাই যাওঁ, গ্ৰন্থৰ সুবাস লওঁ, ধুনীয়া ধুনীয়া গ্ৰন্থৰ সুবাস লওঁ। এয়া আছাম বুক ফেয়াৰ। অসম পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰ খানাপাৰাত চলি আছে অসম গ্ৰন্থমেলা 2025 বৰ্ষৰ। এতিয়া ইয়াত মই উপস্থিত আছোঁ। আপোনালোকে আহক, আমি গ্ৰন্থমেলাৰ ভিতৰত সোমাই যাওঁ, ধুনীয়া ধুনীয়া গ্ৰন্থৰ সুবাস লওঁ। আৰু বিভিন্ন গ্ৰন্থৰ সোৱাদ লওঁ। আহক, অসমৰ স্বনামধন্য লেখকসকলৰ, সাহিত্যিকসকলৰ আমি কিতাপৰ মাজত এতিয়া সোমাই যাম। আহক, ভিতৰত গৈ আছোঁ এতিয়া। ইয়াত ৰাতি এতিয়া মই উপস্থিত হৈছোঁ ধুবুৰীৰ পৰা, সদূৰ ধুবুৰীৰ পৰা আহি ৰাতি 9:30 বাজিছে। আৰু এই 9:30 বজাত মই এতিয়া আছোঁ অসম গ্ৰন্থমেলাৰ বাকৰিত। এতিয়া মই কিছু সময়ৰ পিছতে মই সোমাই যাম। আপোনালোকে চাই থাকক। মই মেইন গেটখন পাই আছোঁ এতিয়া। এয়া মেইন গেট। এইখন মেইন গেট অসম গ্ৰন্থমেলা। আহক, আমি ভিতৰত সোমাই যাওঁ এতিয়া। মইতো দেৰিয়ে হ'ল আহি পোৱাত। গ্ৰন্থমেলাৰ কিতাপবিলাক এতিয়া বন্ধই কৰিছে কিছুমান। মোৰ দেৰিয়ে হ'ল আজি আহি পোৱাত। মই ধুবুৰীৰ পৰা আহিলোঁ যে, বিলাচীপাৰাৰ পৰা। আহক, তথাপিও যিখিনি খোলা আছে চাই লওঁ, কি আছে ইয়াত, কেনেকুৱা কি গ্ৰন্থ প্ৰকাশন আছে, বিপণী আছে, আমি চাই লওঁ। এয়া দেউকা প্ৰকাশন, নলবাৰী। ধুনীয়া ধুনীয়া গ্ৰন্থ। ৰূপান্তৰ, গুৱাহাটী। বন্ধই হ'ল লাগে। দোকানবিলাক মোটামুটি বন্ধই হ'ব তেতিয়া। মোৰ ৰাতি হৈ গ'ল, বেছি দেৰি হ'ল চাগে। এয়া কলকাতাৰ পৰা বিপণী আহিছে, গুৱাহাটী, কলকাতা। ওৱান অল্ড বুক। এতিয়া মানুহৰ সংখ্যাও কমি গৈছে। মোৰ আহত মিছ হৈ গ'ল, দেৰি হৈ গ'ল। এতিয়া মানুহ নাই বেছি। বাপৰে, নিউ দিল্লীৰ পৰা আহিছে এইটো। বন্ধই কৰিছে ইতিমধ্যে, কৰিব আৰু। মোৰ দেৰি হৈ গ'ল আহেত। আচ্ছা, ঠিক আছে, তথাপিও পিছত দেখুৱাম আপোনালোকক ভালকৈ মই।
ধুনীয়া ধুনীয়া আৰ্ট আছে ইয়াত। ইয়াত কিবা পাই চম্বল বিখ্যাত মহৰ সিংহৰ খনি। ৱা, সেইখন কিনিব পাৰিলোঁ হয় বন্ধই এতিয়া। ৰেডিঅ' মন যায় আড্ডা পইণ্ট। এয়া ৰেডিঅ' মোৰ জনপ্ৰিয় অসমৰ এটা সংবাদ মাধ্যম, মনোৰঞ্জনমূলক মাধ্যম চব আছে ইয়াতে। ৰেডিঅ' মন যায় আড্ডা পইণ্ট, ৰেডিঅ' মন যায়। দিনত আহিব লাগিছিল। আচ্ছা, মই যদি পাৰোঁ কালি, অহাকালি দিনত দেখুৱাবলৈ চেষ্টা কৰিম যদি মই থাকোঁ ইয়াতে। বা কি ধুনীয়া, এইটো পানী পৰি আছে, সুন্দৰ দৃশ্য। কণ্ডাক্টৰ বা অৰ্থ কৰি ইয়াত দোকান আছে, খাদ্য বিভিন্ন খাদ্য বস্তুৰ দোকানো আছে। এখন কি দোকান চাওঁ যাওঁ একবাৰ, টেষ্টটো কম। দেউকা প্ৰশাসন, এয়া দেউকা প্ৰশাসনৰ ভিতৰত মই সোমাই যাওঁ এতিয়া। ধুনীয়া ধুনীয়া কিতাপ আছে, ইমান ধুনীয়া ধুনীয়া কিতাপ। কিতাপ ল'ব লাগিব, ভাল কিতাপ দুখনমান পালে লৈ যাম এতিয়া আমি। হাই বন্ধু বান্ধৱীসকল, মই গ্ৰন্থমেলাৰ পৰা ঘৰ আহি পালোঁ। ঘৰ আহি পাই আপোনালোকক দেখুৱাওঁ এতিয়া। চাওক মই কি কি কিতাপ কিনি আনিলোঁ, কেইখনমান কিতাপ কিনি আনিলোঁ, বেছি নহয় 6খন কিতাপ আনিলোঁ। আপোনালোকে চাওক, এখন মৃণাল কলিতা দেৱৰ এজন ভাল লেখক সাহিত্যিক, বকুল ফুলৰ দৰে, যিখন কিতাপ নেকি সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল 2021 চনত। আৰু এইখন এখন আকাশবাণী গুৱাহাটীৰ যোগেও প্ৰচাৰ হৈছিল 2020 চনত উপন্যাস পাঠ অনুষ্ঠানত। এইখন কিতাপৰ পৰা এখন চিনেমাও বনাইছিল, চলচ্চিত্ৰ বনাইছিল 2022 চনত। এখন ভাল কিতাপ, ধুনীয়া উপন্যাস, পঢ়ি ভাল লাগে, শুনিও ভাল লাগে ৰেডিঅ'ত। তাৰোপৰি এইখন আৰু এখন উপন্যাস আনিছোঁ, এই সময় সেই সময়, ৰীতা চৌধুৰী, এজন ধুনীয়া উপন্যাস, ভাল উপন্যাসিক এজন, যিয়ে নেকি সাহিত্য একাডেমী বঁটা বিজয় আছিল, সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু কিতাপখন পঢ়া নাই, মই প্ৰথম পঢ়িম, গতিকে ভিতৰত যোৱা নাই, কি আছে চাব লাগিব। তাৰোপৰি আৰু এখন ভাল কিতাপ আনিলোঁ, মহাৰাজ নৰনাৰায়ণ,
ধুনীয়া কিতাপ যি নেকি কোচ ৰজা ৰাজবংশীসকলৰ বিষয়ে যুদ্ধ বিগ্ৰহৰ বিষয়ে লিখা আছে কি কি ৰাজ্য পৰাজয় কৰিছিল মানে কি কি ৰাজ্য জয় কৰিছিল এনেকৈ কাৰ কাৰ লগত যুদ্ধ হৈছিল এনেকুৱা এইখন কিতাপত নিশ্চয় আছে অলপ অলপ পঢ়িছোঁ মই ভাল লাগিছে বহুত ধুনীয়া তাৰোপৰি আৰু এখন আনিছোঁ মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ এইখন শিক্ষাৰ লগত জড়িত এখন ধুনীয়া কিতাপ শিক্ষক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ কাৰণে বনাইছে আৰু এইখন আনিলোঁ এখন গ্ৰামাৰ মানে 1 2 to 5 ক্লাছ শ্ৰেণীৰ কাৰণে যিখন কিতাপ বহুত পুৰণি এডিশ্যন 1977 চনতে প্ৰথম প্ৰকাশিত কিতাপ এইখন 19 যি নেকি বহুত বছৰ হ'ল এতিয়া চাগে 50 বছৰমান হ'ল নেকি 40-50 এনেকুৱা হ'ব তাৰোপৰি আৰু এখন ভাল কিতাপ আনিছোঁ বাচ্চানৰ কামসূত্ৰ যিখন নেকি প্ৰাপ্তবয়স্কসকলৰ কাৰণে এখন ভাল মানে কিতাপ যৌন বিজ্ঞান আপোনাৰ যিসকল নৱদম্পতি আছে বিবাহিত তেওঁলোকৰ কাৰণে এখন ভাল কিতাপ বহুত ভাল কিতাপ এইখিনি আনিলোঁ ভাল কিতাপ নিশ্চয় এতিয়া পঢ়ি ভাল লাগিব পঢ়িম আপোনালোকে পঢ়িব কিতাপবিলাক